নিৰ্বস্ত্ৰ হৈ মানুহে কেতিয়াও তিনিটা কাম কৰিব নালাগে। উলংগ হৈ মানুহে এই তিনিটা কাম কৰিলে বহুত পাপ হয়। এবাৰ পক্ষীৰাজ গৰুৰে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে, হে প্ৰভু, আপুনি মোক মনুষ্যৰ জন্মৰ পৰা মৃত্যুলৈকে সকলোবোৰ অৱস্থাৰ বিষয়ে কৈছে। মনুষ্যই মৃত্যুৰ পিছত কৰিব লগা সকলোবোৰ ক্ৰিয়াকলাপৰ বিষয়েও কৈছে। কিন্তু হে প্ৰভু, মোৰ মনত এটা শংকা উৎপন্ন হৈছে, যাৰ সমাধান কেৱল আপুনিহে কৰিব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পক্ষীৰাজ গৰুৰ, তোমাৰ মনত যি শংকা আছে নিঃসংকোচ হৈ সোধা। তোমাৰ প্ৰতিটো শংকাৰ সমাধান কৰাটো মোৰ কৰ্তব্য। পক্ষীৰাজ গৰুৰে ক'বলৈ ধৰিলে, হে প্ৰভু, এতিয়া মোৰ মনত এইটো কথা জানিবলৈ ইচ্ছা জাগ্ৰত হৈছে যে মনুষ্যই কেনেকুৱা ধৰণৰ কাম নিৰ্বস্ত্ৰ হৈ কৰিব নালাগে। নিৰ্বস্ত্ৰ হৈ এই কৰ্মবোৰ কৰিলে মনুষ্যৰ কি পাপ হয়, তথা ইয়াৰ অন্তৰালত কি কাৰণ আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পক্ষীৰাজ গৰুৰ, আজি তুমি উত্তম প্ৰশ্ন কৰিছা। তোমাৰ এই প্ৰশ্নটোত সমস্ত মানৱ জাতিৰ কল্যাণ লুকাই আছে। তুমি এইটো সত্য কথাই কৈছা যে মনুষ্যই কেতিয়াও নিৰ্বস্ত্ৰ হৈ ভোজন, স্নান তথা শয়ন কৰিব নালাগে। নিৰ্বস্ত্ৰ হৈ এই তিনিটা কাম কৰিলে মনুষ্যৰ জীৱনত অশুভ প্ৰভাৱ পৰে। তোমাৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ আগতে মই তোমাক এজন ব্ৰাহ্মণৰ প্ৰাচীন ইতিহাস শুনাব বিচাৰিছোঁ। এই প্ৰাচীন কাহিনীটোৰ মাধ্যমত তুমি তোমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাবা। সেয়েহে তুমি এই কাহিনীটো মনোযোগেৰে শুনিবা। এই কাহিনীটো যি মনুষ্যই শুনে তেওঁৰ সমস্ত পাপ নষ্ট হৈ যায়। গৰুৰে ক'বলৈ ধৰিলে, হে প্ৰভু, আপোনাৰ মুখেৰে এই কাহিনীটো শুনাটো মোৰ সৌভাগ্য হয়। কৃপা কৰি আপুনি কাহিনীটো কওক। মই এই কাহিনীটো সম্পূৰ্ণ মনোযোগেৰে শুনিম আৰু তিনিওটা লোকতে ইয়াৰ প্ৰচাৰ কৰিম। ভগৱান শ্ৰীকৃষ্ণই কাহিনীটো ক'বলৈ ধৰিলে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ ব্যৱসায়, চাকৰি, শিক্ষা, স্বাস্থ্য, টকা পইচা তথা বিবাহৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰাচীন কালৰ কথা। মধ্যদেশত এখন ধুনীয়া নগৰ আছিল। সেই নগৰখনত দেৱশৰ্মা নামৰ এজন বিদ্বান ব্ৰাহ্মণে বাস কৰিছিল। তেওঁ চাৰিওখন বেদ তথা সমস্ত শাস্ত্ৰৰ অধ্যয়ন কৰিছিল। তেওঁ প্ৰতিদিনে ভাগৱত গীতা পাঠ কৰিছিল। দেৱশৰ্মা ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। প্ৰতিদিনে ভগৱান বিষ্ণুৰ পূজা আৰাধনা কৰিছিল। এদিন দেৱশৰ্মাই তীৰ্থস্থানত যাবলৈ ঘৰৰ পৰা ওলাই গ'ল। তেওঁ লগত ভোজন প্ৰস্তুত কৰিবৰ বাবে অলপ চাউল লৈ যায়। দেৱশৰ্মাই ঘন জংঘলৰ মাজেৰে তীৰ্থস্থান অভিমুখে গৈ থাকিল। বহুত দূৰ এনেকৈ খোজকাঢ়ি গৈ থকাৰ পিছত দেৱশৰ্মাই জংঘলৰ মাজত থকা এটা জলাশয়ৰ ওচৰত গৈ পায়। সেই জলাশয়টো অত্যন্ত সুন্দৰ আছিল। জলাশয়টোৰ চাৰিওফালে সেউজীয়া আৰু ধুনীয়া ধুনীয়া গছ আছিল। তাৰপিছত ব্ৰাহ্মণজনে জলাশয়টোৰ পৰা পানী খাই আৰু সেই স্থানতে ভোজন খাই অলপ জিৰণি লোৱাৰ কথা ভাবিলে। দেৱশৰ্মা জুই জ্বলোৱাৰ বাবে খৰি বিচাৰি যায়। তেতিয়াই তেওঁ জলাশয়টোৰ ওচৰত এটা আচৰিত ধৰণৰ দৃশ্য দেখিবলৈ পালে। সেই জলাশয়টোৰ ওচৰে পাজৰে থকা সকলোবোৰ গছ সেউজীয়া ডালপাতেৰে পৰিপূৰ্ণ হৈ আছিল। কিন্তু দুজোপা গছ একেবাৰে শুকাই যোৱা তথা মৃত হৈ আছিল। সেই গছ দুজোপা দেখি দেৱশৰ্মাই বহুত আচৰিত হৈ গ'ল। তেওঁ ভাবিবলৈ ধৰিলে, কি আচৰিত ধৰণৰ কথা। এই জংঘলৰ সকলোবোৰ গছ বন সেউজীয়াৰে পৰিপূৰ্ণ হৈ আছে, কিন্তু এই দুজোপা গছ একেবাৰে শুকাই গৈছে। এই গছ দুজোপাত না পাত আছে না বাকলি আছে। গছ দুজোপাৰ এনেকুৱা অৱস্থা কি কাৰণত হ'ল? এনেকৈয়ে ভাবি থাকিয়ে তেওঁ সুখী হ'ল যে অন্ততঃ জুই জ্বলাবৰ বাবে খৰিৰ ব্যৱস্থা হৈ গ'ল। দেৱশৰ্মা শুকাই যোৱা গছ এজোপাৰ ওচৰলৈ গৈ এডাল শুকাই যোৱা ডাল ছিঙিবলৈ যায়। হঠাতে সেই গছজোপাৰ ভিতৰৰ পৰা এটা শব্দ ভাঙি আহিল।
ৰবা ব্ৰাহ্মণ, এইটো কি অনিষ্ট কৰ্ম কৰিবলৈ ওলাইছা? সেই শব্দটো শুনি দেৱশৰ্মাই আচৰিত হৈ গ'ল আৰু ইফালে ইফালে চাবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, কোন হয়? কোনে এনেকৈ কৈছে? ইয়াততো মই কাকো দেখা পোৱা নাই। তুমি যিয়েই হোৱা সন্মুখত আহি কথা পাতা। তাৰপিছত আকৌ এবাৰ শব্দ আহিল, হে ব্ৰাহ্মণ দেৱতা, মই তোমাৰ সন্মুখতে আছোঁ, তুমিয়ে মোক দেখা পোৱা নাই। দেৱশৰ্মাই ক'বলৈ ধৰিলে, হে ভাই, তুমি কোন হয় আৰু তুমি ক'ত আছা? মই দেখা পোৱা নাই। তাৰপিছত আকৌ শব্দ ভাঙি আহিল, হে ব্ৰাহ্মণ দেৱতা, তুমি যিজোপা গছৰ ডাল ভাঙি আছা, মই এইজোপা গছৰ পৰাই কৈ আছোঁ, কিন্তু তুমি মোক চিনি পোৱা নাই। দেৱশৰ্মা ব্ৰাহ্মণে ভয় খাই গ'ল আৰু ইফালে সিফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে। তেওঁ দেখিলে যে শুকাই যোৱা গছ দুজোপাৰ পৰা মানুহে কথা কোৱাৰ দৰে শব্দ ভাঙি আহিছে। এই ঘটনাটো দেখা পাই দেৱশৰ্মাই বহুত আচৰিত হৈ গ'ল। তেওঁ ক'বলৈ ধৰিলে, বহুত আচৰিত ধৰণৰ কথা। এই মৃত গছ দুজোপাই দেখোন মানুহৰ দৰে কথা কৈ আছে। এইটো প্ৰভুৰ কি বিচিত্ৰ লীলা। দেৱশৰ্মা সেই মৃত গছ দুজোপাক ক'বলৈ ধৰিলে, হে বৃক্ষ, তুমি কোন হয় আৰু তুমি মানুহৰ দৰে কেনেকৈ কথা কৈ আছা? আৰু তুমি গছৰ শৰীৰ কেনেকৈ পালা? তোমাৰ ওচৰত ইমান ডাঙৰ জলাশয় থকাৰ পিছতো তুমি শুকাই আছা আৰু বাকী সকলো গছ বন সেউজীয়াৰে ভৰি আছে। এইটো কেনেকৈ সম্ভৱ? দেৱশৰ্মাৰ কথা শুনি গছজোপাই ক'বলৈ ধৰিলে, হে ব্ৰাহ্মণ দেৱতা, আমাৰ এনেকুৱা দশা আমাৰ কৰ্মৰ বাবেই হৈছে। আমি আগৰ জন্মত যি পাপ কৰিছোঁ সেই পাপৰ ফল ভোগ কৰি আছোঁ। দেৱশৰ্মাই ক'বলৈ ধৰিলে, হে বৃক্ষ, আপুনি কৃপা কৰি আপোনাৰ আগৰ জন্মৰ কাহিনী কওক। তেতিয়া গছজোপাই ক'বলৈ ধৰিলে, হে ব্ৰাহ্মণ দেৱতা, এতিয়া তোমাক মই আমাৰ আগৰ জন্মৰ কাহিনী শুনাই আছোঁ। পূৰ্বকালত মই ধনেশ্বৰ নামৰ এজন বেপাৰী আছিলোঁ আৰু এইজনী মোৰ পত্নী দুৰ্মতি আছিল। আমি দুয়োজনে কাশীপুৰীত বাস কৰিছিলোঁ। মই অত্যন্ত ক্ৰূৰ আৰু দুষ্ট স্বভাৱৰ আছিলোঁ। মই মানুহক টকা পইচা ধাৰলৈ দি সুদ লৈছিলোঁ। মোৰ পত্নীও দুষ্ট আৰু ক্ৰূৰ স্বভাৱৰ আছিল। তেওঁ কেতিয়াও ঘৰলৈ অহা অতিথিক সন্মান কৰা নাছিল। আমি কেতিয়াও দান ধৰ্ম কৰা নাছিলোঁ। প্ৰতিদিনে গৰীব মানুহবোৰক অশান্তি কৰিছিলোঁ। সেই সময়ত আমাৰ কোনো সন্তান নাছিল। আমি দুয়ো সন্তান সুখ প্ৰাপ্তিৰ বাবে ভোগবিলাস কৰিছিলোঁ। আমি নিৰ্বস্ত্ৰ হৈ স্নান কৰিছিলোঁ আৰু নিৰ্বস্ত্ৰ হৈয়ে প্ৰতিদিনে শুইছিলোঁ। বহুত বছৰলৈ ভোগবিলাস কৰাৰ পিছতো আমি সন্তান সুখ প্ৰাপ্তি কৰা নাছিলোঁ। মই কেতিয়াও পূৰ্বপুৰুষসকলৰ বাবে শ্ৰাদ্ধ কৰা নাছিলোঁ। কেতিয়াও পিণ্ড দান কৰা নাছিলোঁ। তেওঁলোকৰ বাবে কেতিয়াও দান ধৰ্ম কৰা নাছিলোঁ, যাৰ বাবে মোৰ সকলোবোৰ পূৰ্বপুৰুষ ৰুষ্ট হৈ আছিল। মোৰ মন সদায় কাম বাসনাৰে ভৰি আছিল। আমি দুয়ো পতি পত্নীয়ে দিনে ৰাতিয়ে ভোগবিলাস কৰি আছিলোঁ। নিৰ্বস্ত্ৰ হৈয়ে ভোজন, স্নান তথা শয়ন কৰিছিলোঁ, যাৰ ফলত সকলোবোৰ দেৱী দেৱতা আৰু পূৰ্বপুৰুষসকল আমাৰ প্ৰতি ৰুষ্ট হৈ গৈছিল। এইদৰে বহুত বছৰ পাৰ হৈ যোৱাৰ পিছত আমি সন্তান প্ৰাপ্তিৰ কামনাৰে তীৰ্থযাত্ৰা কৰিবলৈ গৈছিলোঁ। গৈ থাকোঁতে ৰাস্তাৰ ওচৰতে থকা এখনি নদীৰ ওচৰত আমি নিৰ্বস্ত্ৰ হৈ সম্ভোগ কৰিছিলোঁ। দুৰ্ভাগ্যবশতঃ সেই নদীখনতে ডুবি আমাৰ দুয়োজনৰে মৃত্যু হৈছিল। মৃত্যুৰ পিছত আমাক লৈ যোৱাৰ বাবে যমৰাজৰ দুজন দূত আহি উপস্থিত হ'ল। সেই দূত দুজনে আমাক ধৰি যমলোকলৈ লৈ গ'ল। যমপুৰীৰ দৃশ্য অত্যন্ত ভয়ংকৰ আছিল। যমৰাজে এখন বিশাল সিংহাসনত বহি আছিল আৰু তেওঁৰ ওচৰতে চিত্ৰগুপ্ত বহি আছিল, যিয়ে যমপুৰীলৈ অহা প্ৰাণীবোৰৰ পাপ পুণ্যৰ হিচাপবোৰ কৰি আছিল। যমৰাজৰ দূত দুজনে আমাক যমৰাজৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত চিত্ৰগুপ্তই যমৰাজক ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, এই বেপাৰীজনে জীৱনত একো পুণ্যৰ কাম কৰা নাই। এওঁ সদায় তেওঁৰ পূৰ্বপুৰুষসকলৰ অনাদৰ কৰিছে। এওঁ প্ৰতিদিনে নিৰ্বস্ত্ৰ হৈ ভোজন, স্নান তথা শয়ন কৰিছে। সেইবাবে এই বেপাৰীজন কেৱল নৰকত যোৱাৰে যোগ্য। এইদৰে চিত্ৰগুপ্তই মোৰ কৰ্মৰ হিচাপ নিকাচবোৰ যমৰাজক ক'লে। যমৰাজে মোৰ ফালে চাই ক'বলৈ ধৰিলে, হে বদমাছ, তই কেতিয়াও পুণ্যৰ কাম কৰা নাই। তই প্ৰতিদিনে নিৰ্বস্ত্ৰ হৈ স্নান কৰি বৰুণ দেৱতাক অপমান কৰিছ। নিৰ্বস্ত্ৰ হৈ শয়ন কৰি তই তোৰ পূৰ্বপুৰুষসকলক অপমান কৰিছ তথা নিৰ্বস্ত্ৰ হৈ ভোজন কৰি তই অন্নক অপমান কৰিছ। সেইবাবেই তোক নৰকতে পেলাই দিয়া হ'ব। তাৰপিছত যমৰাজে
দূতসকলক আজ্ঞা দি মোক নৰকত পেলাই দিলে। মোৰ পিছতে মোৰ পত্নীক যমৰাজৰ ওচৰলৈ লৈ আহিল। তেওঁক দেখি চিত্ৰগুপ্তই ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, এই পাপী স্ত্ৰীজনীয়েও তেওঁৰ স্বামীৰ দৰে একো পুণ্যৰ কাম কৰা নাই। এওঁ নিৰ্বস্ত্ৰ হৈ শয়ন, ভোজন তথা স্নান কৰিছে। এওঁ সমস্ত দেৱী দেৱতা তথা পূৰ্বপুৰুষসকলক অপমান কৰিছে। সেয়েহে এওঁ নৰকত যোৱাৰে যোগ্য। এইদৰে যমৰাজে আমাৰ পাপ কৰ্মবোৰক দেখি আমাক দুয়োকে নৰকত পেলাই দিলে। নৰকত শাস্তি ভোগ কৰাৰ পিছত আমি বৃক্ষৰ শৰীৰ প্ৰাপ্তি কৰিলোঁ। গছজোপা ডাঙৰ হোৱাৰ লগে লগে পাতবোৰ সৰি গ'ল। আমাৰ বাকলিবোৰো নষ্ট হৈ গ'ল। নিৰ্বস্ত্ৰ হৈ কৰ্মবোৰ কৰাৰ ফলত এই জন্মত আমি বৃক্ষৰূপ ধাৰণ কৰিলোঁ। আমাৰ বৃক্ষৰূপী শৰীৰো নগ্ন হৈ গ'ল আৰু আমি কষ্ট ভোগ কৰি আছোঁ। হে ব্ৰাহ্মণ, কৃপা কৰি তুমি আমাক এই বৃক্ষৰ পৰা মুক্তি দিয়া। এইদৰে বৃক্ষৰ কথা শুনি দেৱশৰ্মাৰ তেওঁলোকৰ প্ৰতি বহুত দয়া উপজিল। দেৱশৰ্মাই সেই স্থানতে বহি ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু বৃক্ষ হৈ থকা বেপাৰী আৰু তেওঁৰ পত্নীৰ মুক্তিৰ বাবে ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তাৰপিছত বৃক্ষ দুজোপা বাগৰি পৰে আৰু ভিতৰৰ পৰা সুন্দৰ বস্ত্ৰ পৰিধান কৰা বেপাৰী আৰু তেওঁৰ পত্নী প্ৰকট হ'ল। সেই স্থানত ভগৱান বিষ্ণুৰ দুজন পাৰ্শ্বদায়ী উপস্থিত হ'ল আৰু দুয়োকে ৰথত বহুৱাই বিষ্ণুলোকলৈ লৈ গ'ল। এইদৰে বেপাৰী আৰু তেওঁৰ পত্নী মুক্তি পালে। ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পক্ষীৰাজ, মনুষ্যই কেতিয়াও নিৰ্বস্ত্ৰ হৈ ভোজন, শয়ন আৰু স্নান কৰিব নালাগে। নিৰ্বস্ত্ৰ হৈ স্নান কৰিলে জল দেৱতা বৰুণৰ অপমান কৰা হয়। নিৰ্বস্ত্ৰ হৈ ভোজন কৰিলে অন্নৰ দেৱী মা অন্নপূৰ্ণাৰ অপমান কৰা হয়। নিৰ্বস্ত্ৰ হৈ শয়ন কৰিলে সমস্ত পূৰ্বপুৰুষসকল অসন্তুষ্ট হয়। সেইবাবে মনুষ্যসকলে নিৰ্বস্ত্ৰ হৈ এই তিনিটা কাম কৰিব নালাগে। এইদৰে ভগৱান বিষ্ণুই গৰুৰ পক্ষীৰাজক নিৰ্বস্ত্ৰ হৈ কৰিব নলগা কামৰ বিষয়ে জনাই দিলে। প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।